অকল কাৰেণ্ট নাই, কোনো টেনশ্যন নাই, ইনভাৰ্টাৰৰ কোনো প্ৰয়োজন নাই, কোনো তথা তেলৰ প্ৰয়োজন নাই, লাগে মাথো কি এয়া চক, অকল ভৰিটো লাগে সামান্য শক্তি, যিটো আপোনালোকে আমি এনেকৈ চকীত বহি থাকিলেও হিলাই থাকোঁ যে সেইটো ইয়াত মাৰি থাকিলে হয়। আৰু এটা ধুনীয়া হাৱা, ফেনখনৰ ইমানে হাৱা আছে। এখন 1991 চনত বনাইছিলোঁ। কাৰেণ্ট নাছিলে তেতিয়া? তেতিয়া কাৰেণ্ট নাছিলে, গৰম লাগে, তেতিয়া বিচনী মাৰি মাৰি হাত বিষাই যায়। মই মানে এনেই ভাবি ভাবি উলিয়ালোঁ। এইখন ফেন আপোনালোকে গুগলতো চাৰ্চ মাৰিলে এই টেকন'লজিটো আপোনালোকে দেখা নাপাব, যিহেতু এওঁৰ একক অনন্য প্ৰচেষ্টাৰে নিজৰ একদম মন মগজুৰে এখন বনোৱা ফেন। হয়, কাঠৰ ফ্ৰেম আপোনালোকে দেখা পাইছে। চেইনডাল লৈছে ন? এটা চাইকেলৰ চেইন, বাকী এডাল হ'ল ৰড। কোনডাল? এডাল ৰড হয়। ৰডডাল হয়, এডাল বেকা কৰি ইয়াত ফুটা কৰিছে। তেতিয়া দিনতে আপুনি কিছু মাথা লগাইছে আকৌ। এনেকৈ হাতেৰে চলাব পাৰি এইফালে। এইফালে এটা লক আছে, এইটো ওপৰে কৰি দিব লাগিব। তাৰপিছত আপোনাৰ এইটো ঘূৰাই মুভিং হ'ব, এইটো বস্তু ঘূৰিব, ইফালে সিফালে ঘূৰিব। হাতেৰে অকণমান জোৰ দিলে হয়, বাকী নিজে ঘূৰি যায়। এইটো আপোনাৰ ইফালে সিফালে 10-15 জন মানুহৰ কাৰণে কভাৰ কৰিব। 1992 চনত মোক এজনে 1000 টকা দিছিলে সেই সময়ত, কিন্তু মই বিক্ৰী নকৰিলোঁ।